19 জুলাইৰ প্ৰলয়ংকাৰী বান আৰু এই বানত বিধ্বস্ত লোকসকলক সাহায্যৰ প্ৰসংগ যেতিয়া আহিল, অধিকাংশ লোকে বৰ্তমানলৈকে যিহেতু সাহায্য লাভ কৰা নাই আৰু ইয়াৰ প্ৰতিবাদত বিধায়ক অখিল গগৈয়ে গণসমাৱেশৰ আয়োজন কৰিছে। শিৱসাগৰ বৰ্ডিং খেলপথাৰত ইতিমধ্যে কিছু সময়ৰ পিছতে গণসমাৱেশ আৰম্ভ হ'ব। তাৰ পূৰ্বে আমি বিধায়কগৰাকী কিছু মন্তব্য ল'ব বিচাৰিম। খতম হৈ যোৱা ঘৰ বাৰী চব খতম হৈ যোৱা আৰ্তজনৰ গোটেই পৰিয়াল পৰিজন চব খতম হৈ যোৱা আৰ্তজনৰ এটা আৰ্তনাদ আমি প্ৰকাশ কৰিব খুজিছোঁ। চৰকাৰে এতিয়ালৈকে আচলতে এই মহাপ্ৰলয়টোক একদম সহজভাৱে লৈ আছে। এইটো যে সহজ ঘটনা নহয়, লাখ লাখ মানুহৰ ঘৰ যে কমপ্লিটলি শেষ হৈ গ'ল আৰু সেইবিলাক মানুহে যে অন্ততঃ 20-25 বছৰৰ কাৰণে আৰু কেতিয়াও থিয় হ'ব নোৱাৰে, সেই কথাটো এতিয়ালৈকে আচলতে চৰকাৰে বুজি উঠা নাই। তেওঁলোকে বানপানী আহে আৰু যায়, আগতে যিটো হয় আৰু কেইটামান ৰেচন দিয়ে তেনেকুৱা বুলি ভাবি আছে। এইবাৰ যে বানপানীটোত একদম ঘৰটো ভাঙি থৈ গ'ল, ঘৰৰ ভিতৰত থকা বিচনাখন ভাঙি থৈ গ'ল, তুলিখন নাইকিয়া কৰি থৈ গ'ল, সোফা ছেটটো নাইকিয়া কৰি থৈ গ'ল, আপোনাৰ আলমিৰাটো নাইকিয়া কৰি থৈ গ'ল, গডৰেজটো নাইকিয়া কৰি থৈ গ'ল, তাৰপিছত আপোনাৰ বিচনাখন নাইকিয়া কৰি থৈ গ'ল, তুলিখন নাইকিয়া কৰি থৈ গ'ল, বাচন বৰ্তনবিলাক চব শেষ কৰি থৈ গ'ল, যে একদম পূৰা পুতি পেলালে। মানে আপোনাৰ যেনেকৈ পথাৰখন পুতিলে, যেনেকৈ ভঁৰাল ঘৰটো পুতিলে, তেনেকৈ ঘৰখনো পুতি পেলালে আৰু একোৱেই নাইকিয়া সৰ্বশান্ত মানুহত পৰিণত কৰিলে। অসমীয়া মধ্যবিত্তৰ আটাইতকৈ ভাল অৱস্থাপূৰ্ণ মানুহবিলাকৰ অৱস্থা তেনেকুৱা কৰিলে। এতিয়া চৰকাৰে তাৎক্ষণিকভাৱে সাহায্য দিম বুলি কৈছিলে টকা 15,000। আজি 34 দিন হ'ল টকা 15,000 বেছিভাগ মানুহে পোৱা নাই। গতিকে এই কথাটো চৰকাৰক আজি আমি দেখুৱাবলৈ এই আৰ্তজনৰ আৰ্তনাদ দেখুৱাবৰ কাৰণে এই সমাৱেশখন পাতিছোঁ। 2 নম্বৰ, চৰকাৰে কৈ আছে যে টাউনৰ মানুহবিলাকক 1,20,000 টকা, গাঁৱৰ মানুহবিলাকক 1,70,000 টকা মিনিমাম আমি দিম। আমি ক'ব খুজিছোঁ যে নহয়, টাউনৰ মানুহে হওক গাঁৱৰ মানুহে হওক যিধৰণে ধ্বংস হৈ গ'ল, টকা 10 লাখ নিদিলে একোৱেই নহ'ব, একোৱেই নহ'ব। আৰু দোকানবিলাকৰ কাৰণে 1 পইচা দিয়াৰো NDRFত ব্যৱস্থা নাই। সেইটো যাতে CM ৰিলিফ ফাণ্ড বা PM ৰিলিফ ফাণ্ডৰ পৰা দিয়াৰ ব্যৱস্থা কৰে বা স্পেচিয়েল পেকেজৰ ব্যৱস্থা কৰি দোকানীবিলাককো যাতে দিয়াৰ ব্যৱস্থা কৰে। তাৰ কাৰণে আজি অসম চৰকাৰৰ ওচৰত আচল দাবীকেইটা আমি উত্থাপন কৰিবলৈ আহিছোঁ। এইটো আমাৰ দ্বিতীয় দাবী। তৃতীয়, কিন্তু এই ঘটনাটো কিয় ঘটিলে, কাৰ কাৰণে আমাৰ মানুহবিলাক এনেকুৱা বিপদত পৰিলে, কিয় আজি লাখ লাখ মানুহ সৰ্বস্বান্ত, একো নাইকিয়া, নিঃস্ব হৈ গ'ল, একো নাইকিয়া, একেবাৰে উদং হৈ গ'ল, কিয় সৰ্বশান্ত, লাখ লাখ মানুহ সৰ্বশান্ত কিয় হৈ গ'ল, কাৰ কাৰণে? কোনকেইজন মানুহৰ কয়লা খননৰ কাৰণে, কোনকেইজন মানুহৰ বালি খননৰ কাৰণে, কোনকেইজন মানুহৰ শিল খননৰ কাৰণে আমি লাখ লাখ অসমীয়া, আধ্যৱন্ত অসমীয়া, ধনী অসমীয়া, নিজৰ ভৰিত থিয় হোৱা অসমীয়াবিলাক আমি কেনেকৈ বৰবাদ হৈ গ'লোঁ? এই প্ৰশ্নবিলাক আজি উত্থাপন কৰি CBI তদন্ত দাবী। গতিকে 3টা বস্তু, এটা হ'ল তাৎক্ষণিকভাৱে 48 ঘণ্টাৰ ভিতৰত 15,000 বা 25,000 টকাটো দি দিয়াৰ ব্যৱস্থা কৰা। 2 নম্বৰ, ক্ষতিপূৰণ অকল 1,70,000 বা 1,20,000 নহয়, 10 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ক্ষতিপূৰণ দোকানীবিলাককো, ব্যৱসায় প্ৰতিষ্ঠানবিলাককো দিয়াৰ ব্যৱস্থা কৰা পৰিয়ালৰ লগতে। আৰু 3 নম্বৰ, CBI তদন্ত কৰি প্ৰকৃত দোষীবিলাকক শাস্তি প্ৰদান কৰা। আৰু এটা প্ৰশ্ন সোধোঁ বিধায়ক মহোদয়, যে যিটো ক্ষতিপূৰণৰ কথা কোৱা হৈছে, জিলা প্ৰশাসনে জনোৱা মতে যে প্ৰথম অৱস্থাত যেতিয়া ক্ষতিপূৰণ দিয়া হৈছিল, একেঘৰ মানুহৰ 3-4জনকৈ লোকৰ একাউণ্টত পইচা সোমাইছিল আৰু পানী স্পৰ্শ নকৰা। জিলা প্ৰশাসন আৰু অসমৰ বিত্ত বিভাগৰ দোষ। একেটা পৰিয়ালৰ নামত যদি 4,442টা নে কেইটা পৰিয়ালৰ নামত ডুপ্লিকেট হৈছে, এইটো একাউণ্ট নাম্বাৰটো যদি টেলি কৰি নলয়, একেটা একাউণ্টতে সোমাইছে বুলি কৈছে, এইটো কোন মূৰ্খ অফিচাৰে এই কামটো কৰিছিলে? তেওঁৰ ওপৰত শাস্তি হ'ব লাগে, তদন্ত হ'ব লাগে আৰু শাস্তি হ'ব লাগে। 2 নম্বৰ, এটা পৰিয়ালৰ 2টা মানুহক যদি নামো দিয়ে তেতিয়াও কৰিব নোৱাৰে। কেলে? আজিকালি ৰেচন কাৰ্ডটো আছে নহয়, ৰেচন কাৰ্ডটো টেলি কৰি দিলে ওলাই যায়। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড টেলি কৰি দিলে কোনেও ডাবুল ল'বই নোৱাৰে। সেই একো নকৰি তাৰমানে এইটো তেনেই সাধাৰণভাৱে মানুহৰ কথাটো গুৰুত্ব নিদি ইয়াক ধেমালি বুলি ভবাৰ কাৰণে আজি কিছুমান, বেছি নহয়, 4,442টা নে কেইটা পৰিয়ালে দুবাৰকৈ পালে। 4,442টা নে কিমানটা পৰিয়ালে। কিন্তু 4,442টা পৰিয়ালক বেছি দিয়াৰ কাৰণে, চৰকাৰৰ ভুলৰ কাৰণে আজিতো বাকী মানুহবিলাকক দেৰি কৰিব নোৱাৰে। এইটোতো মিছা কথা। 15,000 টকাটো এতিয়ালৈকে নিদিলে কেতিয়া তৎকালীন সাহায্য দিব? তৎকালীন সাহায্য মানে 24 ঘণ্টা, তৎকালীন সাহায্য মানে 48 ঘণ্টা, তৎকালীন সাহায্য মানে এতিয়া 36 দিন হৈ গ'ল। সেইকাৰণে আমি কোনোপধ্যে চৰকাৰৰ এই কথা মানি ল'ব নোৱাৰোঁ। আৰু মই সকলো ৰাইজকে আজি প্ৰকৃত আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰিবৰ কাৰণে ইয়াতে মাতি পঠিয়াইছোঁ।
জনাইছোঁ। এয়া আছিল বিধায়ক অখিল গগৈ। এই মুহূৰ্তত মই দেখুৱাইছোঁ যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছিল আৰু গণসমাৱেশৰ আয়োজনৰ এটাই উদ্দেশ্য যে যিসকল বানবিধ্বস্ত লোক, সেই বানবিধ্বস্ত লোকসকলে বৰ্তমানলৈকে যি অন্তৰ্বৰ্তীকালীন সাহায্যৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বা প্ৰতিশ্ৰুতি দিছিল, সেই সাহায্য এতিয়াও 60% লোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। অন্যহাতেদি যি বান সাহায্যৰ নামত অৰ্থাৎ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যি ক্ষতিপূৰণ দিয়াৰ কথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, সেই ক্ষতিপূৰণৰ জৰীপৰ ক্ষেত্ৰত ইতিমধ্যে বহু বেমেজালিৰ সৃষ্টি হৈছে আৰু বিশেষকৈ শিৱসাগৰ জিলাৰ বানাক্ৰান্তসকলে এতিয়ালৈকে এই পুঁজি লাভ নকৰাৰ বাবে বিধায়ক অখিল গগৈ এইদৰে এই শীঘ্ৰেই বান সাহায্য প্ৰদানৰ প্ৰতিবাদত শীঘ্ৰেই বান সাহায্য প্ৰদানৰ দাবীৰে এইদৰে এটা বিশাল গণসমাৱেশৰ আয়োজন কৰিছে আৰু ইয়াতে তেওঁ অসমৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।